মানে অভূতপূৰ্ব সঁহাৰি ৰাইজৰ আৰু সঁচাই মই খুব মানে আৱেগিক হৈ পৰিছোঁ গোটেই চিটুৱেশ্যনটো চাই। মই ভবা নাছিলোঁ ৰাইজে এনেকৈ সঁহাৰি দিব আৰু এতিয়া মোৰ সঁচাই উপলব্ধি হৈছে মৰিগাঁও ৰাইজে সঁচাই এটা পৰিৱৰ্তন বিচাৰিছে, এটা ভাল পৰিৱৰ্তন বিচাৰিছে আৰু গতিকে সেই দিশতে আগবাঢ়িছোঁ। সকলোকে আজি মই যিসকলে এই মানে আজি এই যাত্ৰাত আমাৰ অংশগ্ৰহণ কৰিলে সমূহ মৰিগাঁওবাসী ৰাইজলৈ মই মোৰ শ্ৰদ্ধা, কৃতজ্ঞতা আৰু সেৱা জনাইছোঁ। আপোনাক টিকট প্ৰদান কৰাৰ পিছতে কেইবাজনো জ্যেষ্ঠ কংগ্ৰেছ নেতাই দল ত্যাগ কৰিছে, আপোনাৰ কিবা ক্ষতি হ'ব নেকি? মই তাত কমেণ্ট নকৰোঁ, এইটো নিশ্চয় ব্যক্তিগত কথা। গতিকে বৃহত্তৰ স্বাৰ্থটোৰ কথা আমি চাব লাগিব যে আমি কি কৰিবলৈ গৈ আছোঁ। আমি এটা শক্তি ইয়াৰ পৰা উত্থান কৰিব বিচাৰিছোঁ। আমি বিজেপিক ইয়াৰ পৰা আঁতৰাব বিচাৰিছোঁ সন্মিলিত শক্তি হিচাপে। তাত কোনোবাই ছেক্ৰিফাইচ কৰিবই লাগিব আৰু এটা কথা তেখেতসকলে বুজি পোৱাটো ভাল। মই ভাবোঁ যিসকলে হয়তো এই প্ৰতিনিধি হৈ মানে জিকি যাব, তাতকৈও যিসকলে ছেক্ৰিফাইচ কৰিলে, যদি কালিলৈ তাতে যেতিয়া কংগ্ৰেছৰ চৰকাৰ হ'ব তেতিয়া কিন্তু এই ছেক্ৰিফাইচ কৰাকেইজনৰ মই ভাবোঁ যোগদান অধিক মানে পাৰ্টিটোৱে স্বীকাৰ কৰিব। মোৰ ইয়াত খুবেই আত্মবিশ্বাসী মই এইবাৰ, কাৰণ বিপুল সঁহাৰি পাইছোঁ। মৰিগাঁও মানুহে জাতি ধৰ্ম নিৰ্বিশেষে, দল নিৰ্বিশেষে, কোনো পলিটিকেল পাৰ্টি নিৰ্বিশেষে এটা পৰিৱৰ্তন বিচাৰিছে আৰু সেই পৰিৱৰ্তনত ৰাইজে মোক সহযোগ কৰিছে। তাৰ বাবে ৰাইজক মই মানে চিৰকৃতজ্ঞ, শতকোটি নমস্কাৰ।